মিনতি রয়, रीना दास, कांग्रेस जिंदाबाद 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 गोपुर कांग्रेस जिंदाबाद 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 गोपुर कांग्रेस जिंदाबाद 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 रिपुन बोरा जिंदाबाद 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 गोपुर कांग्रेस जिंदाबाद 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 गौरव गोगोई जिंदाबाद 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 राहुल गांधी जिंदाबाद 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 মোটামুটি আমাৰ 50 জনৰো অধিক তিনিখন মণ্ডল কংগ্ৰেছৰ পৰা আমাৰ কিছু কৰ্মকৰ্তা আহি বিশেষকৈ আমাৰ আমতলা মণ্ডল আৰু তেতুনবাৰী মণ্ডল আৰু ৰাঙলিয়াল মণ্ডল এই তিনিখন মণ্ডল কংগ্ৰেছৰ পৰা প্ৰায় 50 জনৰো অধিক কৰ্মকৰ্তা আহি তেওঁলোক কিছুমান সৰহভাগে বিজেপিৰ সমৰ্থক আছিল আগতে আৰু তেওঁলোকে আমাৰ কংগ্ৰেছ দলত যোগদান কৰিছে আৰু এই যোগদান আমাৰ চলি আছে আৰু চলি থাকিব ইতিমধ্যে ৰাজ্যিক পৰ্যায়তো আমাৰ বিভিন্ন যোগদান হৈ আছে তো মই আজি আপোনালোকক কোৱাটো ঠিক নহ'ব মানে নহয় আমাৰতো প্ৰথম কথা আমি 126টা তাততো কোনো কম্প্ৰমাইজ নহয় 126টাততো আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব ইয়াৰ মাজত খালি এটাই কথা থাকিব আমাৰ লগত যিসকল সহযোগী দল যিটো আমাৰ এলায়েন্স হ'ব মহাজোঁট হ'ব সেইটোত আমি কোনটো দলক কেইখন আসন এৰি দিওঁ এই কথাটো চূড়ান্ত হোৱা নাইকিয়া এই কথাটো চূড়ান্ত হ'ব কিন্তু এইটো কথা ঠিক তেওঁলোকেই হওক আমিয়েই হওক আমি গোটেই বিৰোধীয়ে উমৈহতীয়াভাৱে 126খন আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰোঁ এইটো কথা সত্য নহয় AIUDFে বিচাৰিব পাৰে সেইটো বেলেগ কথা কিন্তু AIUDFক কেতিয়াও আমাৰ বিৰোধী ঐক্যত লোৱাৰ এতিয়া প্ৰশ্ন নাহে মই সভাপতি থাকোঁতে মই লৈছিলোঁ তেতিয়া পৰিৱেশ বেলেগ আছিলে তেতিয়া AIUDF এটা প্ৰকৃত বিৰোধী দল আছিলে আৰু বিজেপি বিৰোধী আছিল কিন্তু 21 চনৰ নিৰ্বাচনৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত AIUDF দলটো এতিয়া ধৰ্ম নিৰপেক্ষ দল হৈ থকা নাইকিয়া AIUDF দলটো বিজেপিৰ এটা বি টিম হিচাপে AIUDF দলে কাম কাজ কৰি আছে প্ৰত্যেক কথাতে তেওঁলোকে বিজেপিক সমৰ্থন কৰে বিজেপিক সহায় কৰে গতিকে সেই কাৰণে এই বিজেপি বিৰোধী আমাৰ এই মহাজোঁটত কেতিয়াও AIUDFে স্থান নাপায় তেওঁলোকে বিচাৰিলেও ইয়াত দিয়া নহ'ব কালিয়ে তেওঁ কৈছে বিধানসভাত যে যোনে জুবিনৰ গান গাব নোৱাৰে তেওঁ জুবিনৰ অনুৰাগী নহয় গতিকে তেওঁ তেতিয়াহ'লে আমি ক'ম যোনে জুবিনৰ চিনেমা নাই চোৱা তেওঁ জুবিনৰ অনুৰাগী নহয় যোনে জুবিনৰ চিনেমা চোৱা নাই তেওঁ জুবিনৰ অনুৰাগী নহয় আমি ক'ম হিমন্ত বিশ্বই কওক আজি তেওঁ জুবিনৰ কিমান অনুৰাগী তেওঁ দেখুৱাওকচোন আমি যে সকলোৱে গাঁঠিৰ ধন ভাঙি আমি যে হলত গৈ আমি চিনেমাখন চাইছোঁ তেওঁ কিয় চাব নোৱাৰিলে তেওঁ ইমান সময় তেওঁতো চাৰ্টাৰ বিমান লৈ ৰাতিপুৱা দিল্লী আবেলি আহি তিনিচুকীয়া তাৰ মাজত তেওঁ ইমান যদি কৰে তেওঁ তেতিয়াহ'লে তেওঁ কিয় 1.5 ঘণ্টা সময় উলিয়াব নোৱাৰে গতিকে এইবিলাক হৈছে মুখ্যমন্ত্ৰী কালি এতিয়া আমি তেওঁক প্ৰশ্ন কৰিছোঁ তুমি SIT নেকি SITহে ক'ব কোনে হত্যা কৰিছে কোনে নাই কৰা কোন আছে কোন ষড়যন্ত্ৰ কাৰ কি এইখিনি কাম SIT তদন্ত আয়োগ হৈছে তেওঁলোকে ক'ব কিন্তু তুমি আগতে কৈ দিছে আপুনি আগতে কৈ দিছে তাৰমানে আপুনি SIT SIT আপুনি ৰিম'ট কণ্ট্ৰলত চলাই আছে তে কালি তেওঁ কেনেকৈ ক'লে কালি তেওঁ কৈছে যে এজনে জুবিন গাৰ্গক হত্যা কৰিছে যিবিলাকৰ নাম ওলাই আছে আৰু তাৰ মাজত বাকি 4-5জনে সহযোগ কৰিছে তে আমাৰ কথা হৈছে হয় এজনে হত্যা কৰিছে 4-5জনে সহযোগ কৰিছে কিন্তু এই ষড়যন্ত্ৰটোত মাষ্টাৰ মাইণ্ড কোন আছে মাষ্টাৰ মাইণ্ড এটাটো থাকিব লাগিব মাষ্টাৰ মাইণ্ডটো কোন সেই মাষ্টাৰ মাইণ্ডটো আমাক লাগে অসমৰ ৰাইজে জানিব বিচাৰিছে মই আছিলোঁ বিজেপি দলত মই প্ৰথম ভোট দিয়াৰ পৰা বিজেপি দলতে আছিলোঁ আপোনাৰ নামটো শ্ৰী নাৰায়ণ দাস আমতলা পঞ্চায়ত মই আজি এই কংগ্ৰেছ দলত যোগদান কৰিবলগীয়া হ'ল কিহৰ কাৰণে আজি তেওঁলোকৰ কিছু বিসংগতিৰ কাৰণে আজি মই কংগ্ৰেছ দলত আজি যোগদান কৰিবলগীয়া হ'ল আৰু যিটো দলত আজি এতিয়া যোগদান কৰিছোঁ সেইটো দলৰ মুক্ত আৰু যুক্তি সহকাৰে কৰ্ম কৰিব বুলি ভাবিহে আৰু তেনেকুৱা এটা দলৰ ওচৰত আমি
যোগদান কৰিছোঁ আৰু তেওঁলোকে ৰিপুণ ছাৰ ডাঙৰীয়াৰ নেতৃত্বত আমি যোগদান কৰিছোঁ। আজি কিমানজনে জইন কৰিছে? আজি মিনিমাম 50জনে জইন কৰিছে। আজি আমতলা পঞ্চায়তৰ পৰা আমি তিনিজন আহিছিলোঁ। আমি আজি জইন কৰিলোঁ ছাৰৰ ওচৰত। ঠিক আছে, আমি যি কৰিম মুক্ত কণ্ঠ কৰিম, সুদৃঢ় কৰিম। চালোঁ বিজেপিক ৰাস্তাৰ কাৰণে আমি কিমানবাৰ আমি দৰখাস্ত দিলোঁ বিজেপি বনাই দিম কওঁতে আজি 10টা বছৰ পাৰ হৈ গ'ল, কিন্তু আমাৰ ৰাস্তাটো আজিলৈকে বাৰিষা দিনত খোজকাঢ়িবই নোৱাৰে। আমাৰ ৰাস্তা ইমানহে বোকা হৈ যায়। সেইকাৰণে আমি আজি ভাবিলোঁ আজিৰ পৰা আমি কংগ্ৰেছ দলত যোগদান দিম আৰু ৰিপুণ বৰা ছাৰক কথাটো জনাম আৰু আমি তাৰ লগতে মিলি পেলাই কাম কৰিম বুলি আমি যোগদান দিছোঁ। আজি বিজেপিত কি পদবীত আছিল আপুনি? এনে সদস্য নিচিনা আছিল। বিজেপিক কিয় বেয়া পালে? কিয় বেয়া পালে মানে এইয়ে কথা, এতিয়া 10 বছৰ হৈ গ'ল আমাৰ ৰাস্তাটো বনাই দিয়া নাই।